ইতিমধ্যে বিধানসভা নিৰ্বাচন হৈ গৈছে আৰু আপোনালোকে গম পাইছে সমগ্ৰ অসমতে 126খন আসনৰ ভিতৰতে NDA 102খন আসন অকলে বিজেপিয়ে 82খন আসন লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ মূল কাৰণ হৈছে উন্নয়ন, কৰ্মদক্ষ কৰ্মপটু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেন্দ্ৰত কৰ্মদক্ষ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষত আৰু অসমত এটা ডবল ইঞ্জিনৰ চৰকাৰ চলি আছে আৰু উন্নয়ন দ্ৰুতগতি হৈছে। কিন্তু বিগত নিৰ্বাচনত আমি অলপ আশা কৰিছিলোঁ যদিও লাহৰীঘাটত এটা ভ্ৰান্ত ধাৰণা আছিল লাহৰীঘাটবাসীৰ মাজত যে এইবাৰ চৰকাৰ পৰিৱৰ্তন হ'ব, গৌৰৱ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছ চৰকাৰ গঠন কৰিব। কিন্তু সেয়া হৈ নুঠিল। মূলকত আজিৰ তাৰিখত সকলোৱে অনুতপ্ত অনুশোচনা কৰিছে যে আমি ভুল কৰিলোঁ। এইবাৰ আমি উন্নয়নৰ পক্ষত থাকি যিহেতু বাই ইলেকশ্যন, এই উপনিৰ্বাচনত কেতিয়াও এজন সাংসদে চৰকাৰ সলনি কৰিব নোৱাৰে, কোনো আইন সলনি কৰিব নোৱাৰে বা আইন প্ৰণয়ন কৰিব নোৱাৰে। গতিকে ৰাইজে বুজি উঠিছে এইবাৰ লাহৰীঘাটবাসী ৰাইজে। গতিকে সমগ্ৰ লাহৰীঘাটতে জিলা পৰিষদৰ পৰা আদি কৰি পঞ্চায়ত প্ৰতিনিধি, AP মেম্বাৰ, ৱাৰ্ড মেম্বাৰ, পঞ্চায়ত সভাপতিকে আদি কৰি সকলোৱে অহা 23 তাৰিখে কৰ্মদক্ষ বলিষ্ঠ যুৱ মন্ত্ৰী অসমৰ পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ প্ৰস্তুতি সভা কেইবাখনো হৈছে, কেইবাবাৰো লগালগ হৈছে, আলোচনা হৈছে। আজিও এখন বৈঠক আছে, আমাৰ জিলা নেতৃবৰ্গ আৰু আমাৰ প্ৰতিনিধিসকলে বৈঠক কৰিব। তাৰ পৰিপ্ৰেক্ষিততে এটা বৃহৎ যোগদানলৈ আমি আগবাঢ়িছোঁ। অহা 23 জুনত কমেও 25,000 কংগ্ৰেছ আৰু AIDFৰ কৰ্মী প্ৰতিনিধিয়ে যোগদান কৰিব। আমি আশাবাদী। কিমানজন জিলা পৰিষদে জইন কৰাৰ সম্ভাৱনা আছে? বৰ্তমানলৈ 3জন জিলা পৰিষদ। আপোনালোকে আজি এই প্ৰস্তুতি সভাতে 3জন উপস্থিত আছে, আপোনালোকে গম পাইছে। আৰু তাৰে 4জনেই বুলি ক'ব পাৰি, কাৰণ ৰজাগড় জিলা পৰিষদ যিজন আমাৰ আজিজুৰ ৰহমান বিল্লা, তেখেতে কিছু ভোটত পৰাজিত কৰিছিল চাবিকন নেহাৰ ডাঙৰীয়ানীৰ লগত, তেখেতেও যোগদান কৰি আছে। গতিকে আমি ক'ব পাৰোঁ যে আজিৰ তাৰিখত 4টা জিলা পৰিষদৰ যোগদান কৰি আছে। AP সদস্য ইতিমধ্যে আমাৰ হাতত আমি ভোৰাগাঁও যি মণ্ডল আছে, এই ব্লক আছে, ভোৰাগাঁও ব্লকৰ অন্তৰ্গত প্ৰায় 7জন AP মেম্বাৰে যোগাযোগ কৰি আছে। এতিয়া বৈঠক আছে, তেখেতসকলৰ লগত জিলা সভাপতি মহোদয় বৈঠকলৈ গৈছে। তেখেতসকলেও যোগদান কৰিব বুলি আমি আশাবাদী। কোন দলৰ তেওঁলোক কংগ্ৰেছ দলৰে INC। তেওঁলোকে 23 তাৰিখে যোগদান কৰাৰ পূৰ্ণ বিজেপি দলৰ পৰা কোন উপস্থিত থাকিব? বিজেপি দলৰ পৰা ইতিমধ্যে যিহেতু মূল নেতৃত্ব লৈ আছে আমাৰ যি নগাঁও উপনিৰ্বাচনৰ তত্ত্বাৱধায়ক মূল আহ্বায়ক কনভেনৰ মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়া, তেখেতৰ নেতৃত্বত আৰু প্ৰাক্তন সাংসদ আৰু বৰ্তমানৰ দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তেখেত উপস্থিত থাকিব। হয়তো যদি বিশেষ অসুবিধা নাথাকে ৰাজ্যিক অসম প্ৰদেশ বিজেপিৰ সভাপতি সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া উপস্থিত থকাটো পূৰ্ণ সম্ভাৱনা। আগতো বাই ইলেকশ্যন আছিল, কি আশা কৰিছে? সেয়াই আজিৰ তাৰিখত আপোনালোকে ক'ব পাৰে যে লাহৰীঘাটত পৰিৱৰ্তন এটা ঢৌ আহিছে। উন্নয়নৰ পক্ষত থাকি তেখেতসকলে যে জাগীৰোডৰ মৰিগাঁও বা সমগ্ৰ অসমবাসী অসমৰ অন্যান্য সমষ্টিৰ লগত উন্নয়ন বিচাৰিছে লাহৰীঘাটবাসীয়েও, আৰু সেইকাৰণে উন্নয়নৰ পক্ষত থাকি এইবাৰ উপনিৰ্বাচনত বিজেপিৰ পক্ষত থাকি বিজেপিৰ হৈ বিজেপি প্ৰাৰ্থীক জয়যুক্ত কৰা হ'ব বুলি আমি পূৰ্ণ নেতা আমাৰ দলৰ কাৰ্যকৰ্তা থাকিব, কংগ্ৰেছৰ দলৰ কাৰ্যকৰ্তা থাকিব, ৰাজ্যিক পৰ্যায়, জিলা পৰ্যায়ৰ, আমাৰ ব্লক পৰ্যায়ৰ লগতে আমাৰ পঞ্চায়ত প্ৰতিনিধি থাকিব, জিলা পৰিষদৰ মেম্বাৰ, পঞ্চায়ত সভাপতি, AP মেম্বাৰ, তেখেতসকলে অহা 23 তাৰিখে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব। কেইজন জিলা পৰিষদ? এতিয়ালৈকে আমাৰ লগত 3জন আছে, তেখেতসকলে জইন কৰিব। পৰৱৰ্তী সময়ত দেখা যাব আৰু কোন পঞ্চায়ত প্ৰতিনিধি কাউন্সিলৰ বা আহিব। AP মেম্বাৰ যথেষ্টখিনি আহিব, আমাৰ পঞ্চায়ত সভাপতিও যথেষ্টখিনি 23 তাৰিখে যোগদান কৰিব। কোন আপোনালোকৰ বিজেপি দলৰ এতিয়ালৈকে আমাৰ জিলাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতে এদিনাখন উপস্থিত থাকিব। আমাৰ নগাঁও লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা বৰ্তমান দিছপুৰ সমষ্টিৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া থাকিব। আৰু ইতিমধ্যে আমি ৰাজ্যিক কমিটিৰ লগতো যোগাযোগ কৰিছোঁ, ৰাজ্যিকৰ ফালৰ পৰা এই যোগদান কাৰ্যসূচীত কোনোবা নহয় কোনোবা উপস্থিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।